নমস্কাৰ সকলোকে। মই আগৰ ভিডিঅ' এটাত আপোনালোকক আগত অলৰেডি জনাইছিলোঁ যে মোৰ যিকোনো লং ভিডিঅ'ত মই আৰম্ভ কৰাৰ আগতে কিন্তু জুবিন গাৰ্গক সৰুকৈ এটা ভিডিঅ' দিম, যাতে তেওঁক চিৰকাল আমাৰ মাজত জীয়াই ৰাখিব পাৰোঁ। আহক আজি আপোনালোকক দেখুৱাম মই অৰুণাচলৰ ইটানগৰত পূজা কেনেকৈ হয়। বহুতে চাগে ভাবে ইটানগৰ এখন হিলি এৰিয়া হয়, তাতে হিন্দু মানুহ নাথাকে, খ্ৰীষ্টিয়ান মানুহে থাকে, তাতেনো দুৰ্গা পূজা কেনেকুৱা হ'ব। ভিডিঅ'টো শেষলৈকে চাব। আমি যেনেকৈ ভাবোঁ তাতকৈ কিন্তু কমপ্লিটলি উল্টা। ইয়াতে খুব ধুনীয়াকৈ খুব ডাঙৰকৈ দুৰ্গা পূজা আয়োজন কৰা হয়, কাৰণ ইয়াতে অসমীয়া মানুহ, বিহাৰী মানুহ, বেংগলী মানুহ সকলো থাকে, খুব ইউনিটিৰে ধুনীয়াকৈ থাকে। আৰু পূজা কিন্তু সেই হিচাপত বহুত ডাঙৰকৈ হয়। এই দেখিছেনে জেলেপি মিঠাই আয়োজন। এইটো প্ৰথম পেণ্ডেল, এইটো বেংক তিনিআলিত আছে, যোনটো মেইন ইটানগৰ পুলিচ ষ্টেচন তাৰ ওচৰতে। আহক আমি আৰু এটা পেণ্ডেললৈ আগবাঢ়োঁ। যিসকল মোৰ যদি কোনোবা ছাবস্ক্ৰাইবাৰ অৰুণাচলৰ পৰা আছে, তেওঁলোকক কিন্তু বিগ শ্বাউট আউট। খুব ভাল অৰুণাচলৰ মোৰ এক্সপিৰিয়েঞ্চ এতিয়ালৈকে গৈ আছে। আৰু মই জানো অৰুণাচলখন আগতে যদি কিবা আছিলেও হিষ্ট্ৰী, আজিকালি কিন্তু বহুত ভাল হৈছে, মানুহবিলাক বহুত হেল্পফুল হয়। মোৰ কিন্তু ইটানগৰ, জিৰ', নাহৰলগুন এইবিলাকত থাকি খুব ভাল লাগে। তো আপোনালোককো ক'ম, নিউজত কি দেখায়, নিউজ পেপাৰত আপোনালোকে কি পায় বা মানুহে কি কয়, সেইবিলাক নুশুনি আপোনালোকে অৰুণাচল ধুনীয়াকৈ বিন্দাছ ফুৰিবলৈ আহিব পাৰে। ইয়াৰ মানুহবিলাক বহুত ভাল, বহুত হেল্পফুল হয়। এইটো 2 নম্বৰ পেণ্ডেল। এই যোনটো বেংক তিনিআলি বুলি কৈছে, তাৰ পৰা অকণ তললৈ নামি আহিলে এই পেণ্ডেলটো পায়। এইটো সৰুকৈ এটা দুৰ্গা মন্দিৰেই আছে। ইয়াতে কিছুমান নিজৰভাৱে মানুহবিলাকে গোট খাইছে একেলগে পূজা এভাগ কৰিবলৈ। ইয়াতে সন্ধিয়া আৰতি হৈছে গোটেইকেইদিন, পূজাৰ গোটেইকেইদিনেই ইয়াতে আৰতি হৈছে। আমি এদিনহে যাব পাৰিলোঁ, সময় সুবিধা মিলাই পেলাই। এইটো ৰাস্তাৰ মাজত ফুটপাথত ধুনীয়াকৈ লাইটিঙৰ এৰেঞ্জমেণ্ট কৰি দিছে। এইটো দুৰ্গা পূজা বুলি নহয়, ইটানগৰখন এনেকৈ লাইটিং হৈ একদম উজ্জ্বল হৈ থাকে, দিৱালীৰ নিচিনা উজ্জ্বল হৈ থাকে। এইটো আন এটা পেণ্ডেল। ইয়াতে সন্মুখতে ভোগ দিছে। ভোগ মানে আপোনাৰ খিচিৰি দিয়ে, খিচিৰি চেচ হ'লে পায়স দিয়ে, পায়স নহ'লে হালোৱা টাইপৰ দিয়ে। এই পূজাবিলাক কিন্তু বেংগলী ষ্টাইলত কৰা যায়, যদিও ইয়াতে মাৰোৱাৰী মানুহ বা বিহাৰী মানুহ সকলোবোৰ থাকে, কিন্তু প্ৰায় দেখিছোঁ মই বেংগলী ষ্টাইলতে কৰা গৈছে পূজাটো। এই আপোনাৰ পেণ্ডেলটো দেখিছেনে কিমান ধুনীয়াকৈ সজাইছে। এয়া যিমান মানুহ আছে ফ্ৰী অফ কষ্ট হালোৱা বিলাই আছে। ময়ো একবাতি মাৰি দিলোঁ দিয়ক। বিৰাট টেষ্টি বনাইছিলে, বহুত টেষ্টি। এইবিলাক আজিকালি আধুনিক টইজবিলাক ওলাইছে, মূৰত লগাই থ'লে লাইট জ্বলি থাকে। কিন্তু এটা কথা খালি অলপমান চাই দুখ লাগিলে, মানে য'ত পূজাৰ পেণ্ডেলবিলাক আছে তাৰে ওচৰতে কিন্তু আপোনাৰ চিকেন বা চিকেন ৰল সেইবিলাকো বনাই আছে। সেইটো অলপ দূৰত কৰালে ভাল আছিলে, কিন্তু তথাপিতো আৰু পূজা বুলি মানুহে চবেই খাই দিয়ে দিয়কচোন, আজিকালি তেনেকৈ সিমান নামানে। এইটো ইটানগৰৰ একমাত্ৰ আণ্ডাৰপাছ। চবতে ফ্লাইঅভাৰবিলাক বনাই, ইয়াতে কিন্তু ধুনীয়াকৈ আণ্ডাৰপাছ বনাই দিছে। ৱালত বহুত চাইড পাব্লিক এৱাৰনেছৰ কাৰণে ধুনীয়া ধুনীয়া ছবি আঁকা আছে। ন' ড্ৰাগছ, ন' প্লাষ্টিক, তেনেকুৱা ধৰণৰ, যাতে সেইবোৰ মানুহবিলাকে সদায় দেখি থাকিলে মানে কি এটা জাগ্ৰত হয়, ডেইলি লাইফত ইউজ কৰিব পাৰে বস্তুটো।
ন' ড্ৰাগছ গ্ৰীণ এনভাইৰনমেণ্ট তেনেকুৱা। এইটো আন এটা পেণ্ডেলত আহি পৰিলোঁ। এইটো আছে ফেমাছ গংগা মাৰ্কেটত। এইটো খুব ডাঙৰকৈ আয়োজন কৰা হয়। এইটো স্পাইৰেল পটেটো, ভাইৰেল পটেটো বুলিও জনা যায় দিয়কচোন। সেই পূজা পেণ্ডেলবিলাকত ভিৰটো দেখিছে নাই? এই ভিৰটো কিন্তু অকল বাহিৰৰ মানুহখিনিহে বোলে আহিছে তেনেকুৱা নহয় কিন্তু দেই। এয়া অৰুণাচলৰ যোনখিনি লোকেল মানুহ আছে তেওঁলোকেও কিন্তু পূৰা এনজয় কৰিছে। এই চেলফি জ'নো বনাই থোৱা আছে য'ত চবেই ফটো উঠি আছে। এই পূজা পেণ্ডেলবিলাকত এই যে খেলুৱৈবিলাক লৈ পেলাই যে এই সৰু সৰু নৰ্মেল জনসাধাৰণ মানুহবিলাকে দুই এটা চেল হয়, সেইটোৰে তেওঁলোকৰ জীৱন চলি দিয়কচোন। গতিকে এই অনুষ্ঠানবিলাক তেনেকৈও হোৱাটো প্ৰয়োজন, যাতে সিহঁতৰো দুই পইচা ইনকাম হয়, সিহঁতেও ঘৰত গৈ পেলাই নিজৰ ল'ৰা ছোৱালী বা ফেমিলিক পালন পোষণ কৰিব পাৰে। ইয়াতে দুৰ্গা মাৰ সকলো পোষ্টাৰ মাৰি থোৱা আছে। এইটো আয়োজন মই আগতে মন কৰা নাই বাৰু কোনো জেগাত। এইটো ফাৰ্ষ্ট টাইম মই ইয়াতে দেখিলোঁ, ভাল লাগিল জানি পেলাই। বহুতে সেইটো বস্তু গম নাপালেও এইবিলাক জানি পেলাইও এটা জাগ্ৰত হৈ দিয়কচোন। এতিয়ালৈকে ভিডিঅ'টো যোনে যোনে চাই আহিছে এইটো নিশ্চয় গম পাইছে যে ইটানগৰতো কিন্তু বহুত ডাঙৰকৈ দুৰ্গা পূজা আয়োজন কৰা হয়। আৰু ইয়াতে বিভিন্ন মানুহ লোকেল হওক বাহিৰৰ হওক সকলোৱে মিলি পেলাই ধুনীয়াকৈ পূজাটো এনজয় কৰে। এইটো চবতকৈ ডাঙৰ পূজা পেণ্ডেলত আহি পালোঁ। এইটো গংগা মাৰ্কেটৰ এটা স্থিত মন্দিৰ আছে, তাৰ সন্মুখতে পেণ্ডেল ধুনীয়াকৈ বনাই পেলাই আয়োজনটো কৰিছে। এইটো আচলতে স্থিত হনুমান মন্দিৰ বুলিও কয়, দুৰ্গা মন্দিৰ বুলিও কয়, গংগা মাৰ্কেটত থকা। এই দেখিছেনে বিষ্ণু মন্দিৰ, হনুমান মন্দিৰ, গণেশ মন্দিৰ, দুৰ্গা মন্দিৰ, শিৱলিংগত সকলো মিলি পেলাই এটা ডাঙৰ মন্দিৰ হয়। তাৰ ভিতৰতে এবাৰ দুৰ্গা পূজাৰ এইটো ছেপাৰেটকৈ আয়োজন কৰা হৈছে। আৰু বাকী মন্দিৰৰ বাহিৰতো যোনবিলাক পূজাৰ সামগ্ৰী, জেলেপি, মিঠাই সেইবিলাকতো আছে আৰু দিয়কচোন। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত ধন্যবাদ। আপোনালোকে যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই নতুন নতুন ভিডিঅ' আৰু দি থাকিম। আশা কৰোঁ সকলো ভালে আছে, ভালে থাকিব, নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। আৰু বাকী ভিডিঅ'টো কেনে লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, কমেণ্টত জনাব কেনেকুৱা লাগিলে। ধন্যবাদ।